৭৫ বাৰ্ষিক বাৰিষা গৌ পূজা মহোৎসৱ আৰু যোৱাকালি আমাৰ ৮ নৱেম্বৰৰ পৰা এইবেলি গৌ পূজা মহোৎসৱ আৰম্ভ হৈছে। যোৱাকালি মূল আৰু উন্মোচনীৰ পিছতে দুজন সংখ্যক প্ৰতিযোগীৰ সহযোগত এখন একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল, য'ত কেইবাগৰাকীও প্ৰতিযোগী অংশগ্ৰহণ কৰিছিল আৰু এই অঞ্চলৰ বিভিন্ন শতাধিক নৃত্যপ্ৰেমী ৰাইজৰ উপস্থিতিত এখন নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে। আৰু আজি আমাৰ মূল পূজা, আজি অষ্টমী পূজা। এই অষ্টমী পূজাত আমাৰ এই অঞ্চল তথা যিহেতু আমাৰ এই গাঁওখন আপোনাৰ বৰপেটা আৰু নলবাৰী জিলাৰ এটা সীমান্তৱৰ্তী এলেকা, গতিকে এই পূজাখন বৰপেটা আৰু নলবাৰী জিলাৰ এটা ঐক্যৰ এটা এনাজৰী, এটা চানেকি বুলি ক'লেও মানে বঢ়াই কোৱা নহয়, কাৰণ দুইখন জিলাৰে দৰ্শনাৰ্থী এই পূজালৈ একদম উলহ মালহেৰে আহে। আজিও আপোনালোকে দেখা পাইছে ভিৰ পৰিলক্ষিত হৈছে। বিভিন্ন অঞ্চলৰ পৰা বহুত দূৰ দূৰণিৰ পৰা আমাৰ এই গোপাল মন্দিৰ ৭৮ বাৰ্ষিক যি এই গৌ পূজা মহোৎসৱ, ইয়ালৈ বিভিন্ন দৰ্শনাৰ্থী, বিভিন্ন দূৰ দূৰণিৰ পৰা দৰ্শনাৰ্থী ইয়ালৈ নিজৰ মনৰ কামনা এই গোপাল গোসাঁইৰ ওচৰত নিবেদন কৰি পেলাই মনৰ আশাবিলাক সফল হোৱাৰ এটা কামনা কৰে। আৰু সেই এটা লোকবিশ্বাস আছে যে আমাৰ এই গোপাল মন্দিৰত যি মনৰ কামনা পুৰুষ মানুহে বিচাৰে সেইবিলাক এতিয়ালৈকে সম্পন্ন হৈ আছে। গতিকে সেই বিশ্বাসত বিভিন্ন মানুহে আমাৰ এই পূজাত একদম সক্ৰিয় সহযোগিতা কৰে। আপোনালোকে জানে আমাৰ গাঁওখন কৃষি প্ৰধান গাঁও হয়, গতিকে কৃষি প্ৰধান গাঁও এখনত গৌ মাতাৰ কিমান মূল্যৱান সেই প্ৰাসংগিকতা যে আজিও গোটেই সমগ্ৰ বিশ্বতেই এটা বিৰাজমান হৈ আছে। এই সেই তাহানিয়ে সৃষ্টি কৰি যোৱা আমাৰ ককা দেউতা আটামতে সৃষ্টি কৰি যোৱা এই পূজাখনে এই গৌ মাতাৰ বা সেই গৌ মাতাক লৈ পেলাই আমাৰ গাঁৱৰ যি অৰ্থনৈতিক ভেটি, সেই ভেটি কেনেকৈ দৃঢ় হৈছিল, কেনেকৈ গঢ়ি উঠিছিল, সেই গোটেই কথাবিলাক এই পূজাখনৰ জৰিয়তে আজিও মানে প্ৰতিফলিত হৈ আছে। আৰু আমি আপোনালোকক জনাবলৈ ভাল পাইছোঁ যে আজিৰ এই মূল পূজাৰ খন্তেক পিছতে গৌ প্ৰদক্ষিণ হ'ব, য'ত আপোনালোকে দেখা পাব হাজাৰ হাজাৰ মানুহে এই গৌ পূজাক উলহ মালহেৰে দৰ্শন কৰে। তেওঁলোকে মনৰ কামনাৰ কাৰণে প্ৰাৰ্থনা কৰে গোপাল মন্দিৰৰ ওচৰত। আৰু তাৰ ঠিক পিছতে আজি আপোনাৰ আমি আমন্ত্ৰণ জনাইছোঁ যে আজি আমাৰ মূল পূজাৰ বিয়লি ৪ বজাতে মা সৰস্বতী নাগাৰ নাম দলৰ দ্বাৰা নাগাৰ নাম পৰিৱেশন কৰা হ'ব, য'ত আমি পাঠিকা হিচাপে আমন্ত্ৰণ জনাইছোঁ হাজো বোৰহাৰদিয়াৰ জনপ্ৰিয় পাঠিকা নাগাৰ নামৰ শিল্পী মীনাক্ষী কলিতা। আৰু এই মীনাক্ষী কলিতাৰ নাগাৰ নামত আমি আমাৰ এই দৰ্শনাৰ্থীসকলক উপস্থিত আমাৰ এই নাম প্ৰদৰ্শনত অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু তাৰ ঠিক পিছতে আজি নিশা 9:30 বজাত এখন আকৰ্ষণীয় অনুষ্ঠান আছে। অসমৰ এখন আগশাৰীৰ ভ্ৰাম্যমান নাট্য দল ৰাজনন্দিনী ভ্ৰাম্যমান নাট্য দল সৰ্থেবাৰীৰ দ্বাৰা আমাৰ ইয়াতেই নাট মঞ্চস্থ হ'ব। তো এইখিনিত আজিৰ কাৰ্যসূচী। আৰু কাইলৈ আমাৰ ৰাতিপুৱা 10 বজাত ভেকশ্যন আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠান আমাৰ উদযাপন সমিতিয়ে ৰাখিছে। আৰু কাইলৈ বিয়লি 3 বজাত জনপ্ৰিয় নাগাৰ নামৰ শিল্পী বিনয় ৰাজকুমাৰ, পুনৰ কৈছোঁ জনপ্ৰিয় নাগাৰ নামৰ শিল্পী বিনয় ৰাজকুমাৰ বালিক্ষেত্ৰ ৰঙিয়াৰ, তেখেতৰ দ্বাৰা আমাৰ এই গোপাল মন্দিৰ প্ৰাংগণতেই নাগাৰ নাম পৰিৱেশন হ'ব। আৰু কাইলৈ নিশা 8 বজাত আমাৰ বাৰেৰ অসমীয়া সাংস্কৃতিক কাৰ্যসূচী, য'ত কণ্ঠনি কৰিব অসমৰ জনপ্ৰিয় যুৱ কণ্ঠশিল্পী ৰূপ অনুপম আৰু সুদৰ্শনা ভাগৱতী, দুয়োগৰাকী এই জনপ্ৰিয় কণ্ঠশিল্পীৰ যাদুকৰী কণ্ঠৰে কাইলৈ সাংস্কৃতিক সন্ধিয়া মুখৰিত হৈ পৰিব। আৰু তাৰ লগে লগে আমাৰ এইবেলিৰ ৭৮তম গৌ পূজা মহোৎসৱৰ সামৰণি ঘোষণা কৰিব। কিনে পৰিস্থিতিৰ কাৰণে এই পূজাখন আৰম্ভ কৰা হৈছিল? এইটো আপোনালোকে গম পায় যে আমাৰ গাঁওখন হৈছে কৃষি প্ৰধান গাঁও। গতিকে কৃষি প্ৰধান গাঁও এখনৰ গাঁওবাসীৰ কাৰণে গৌ মাতাৰ, গৰুৰ কেনেকুৱা এটা মানে অপৰিহাৰ্যতা কোনেও নুই কৰিব নোৱাৰে। যিহেতু এই গৌ মাতাক লৈ পেলাই আমাৰ অৰ্থনৈতিক ভেটি বা আমাৰ অৰ্থসামাজিক ভেটি গঢ়ি উঠিছিল, গতিকে তাৰ পৰিপ্ৰেক্ষিততে গৌ মাতাক পূজা কৰাৰ অৰ্থে এই পূজা আমাৰ ৭৮ বছৰৰ পৰা আমাৰ বালিপেটা ৰাইজৰ উদ্যোগত কৰি থকা